নাজমিন, হয় মেম। তুমি MS ৱৰ্ডত ডেঞ্জাৰৰ ইম'জিটো বনাই দেখাব পাৰিবা নেকি? হয় পাৰিম মেম। তাৰ কাৰণে আমি কীবৰ্ডৰ পৰা 2620 লিখিম আৰু কীবৰ্ডৰ পৰা অল্টাৰ এক্স প্ৰেছ কৰিলে ডেঞ্জাৰ চিম্বলটো আহি যাব। নাজমিন, হয় মেম। তুমি MS ৱৰ্ডত পেঞ্চিলৰ ইম'জিটো বনাই দেখাব পাৰিবা নেকি? হয় পাৰিম মেম। কেনেকৈ? তাৰ কাৰণে আমি কীবৰ্ডৰ পৰা 2710 প্ৰেছ কৰিম। তাৰপিছত আমি কীবৰ্ডৰ পৰা অল্টি এক্স প্ৰেছ কৰিলে পেঞ্চিলৰ চিম্বলটো আহি যাব। থেংক ইউ। জিন্নাত, য়েছ মেম। আমাৰ ইয়াতে পেইণ্ট এপ্লিকেশ্যনখন অ'পেন হৈ আছে। তুমি কীবৰ্ডৰ সহায়ত এই এপ্লিকেশ্যনখন ফুল স্ক্ৰীন কৰি দেখাব পাৰিবা নেকি? পাৰিম মেম। তাৰ কাৰণে আমি দিব লাগিব কীবৰ্ডৰ পৰা Ctrl+পেজ আপ। মই এতিয়া দিছোঁ Ctrl+পেজ আপ। দেখিছে আপোনালোকে জুম হৈ গৈছে আৰু Ctrl+পেজ ডাউন দিছোঁ। দেখিছে আপোনালোকে জুম আউট হৈ গৈছে। জিন্নাত, য়েছ মেম। আমাৰ কম্পিউটাৰত MS ৱৰ্ড এপ্লিকেশ্যনখন অ'পেন হৈ আছে। তুমি ইয়াৰ চাইজ কীবৰ্ডৰ সহায়ত সৰু আৰু ডাঙৰ কৰি দেখাব পাৰিবানে? পাৰিম মেম। তাৰ কাৰণে আমি কীবৰ্ডৰ পৰা দিব লাগিব উইণ্ড' আৰু প্লাছ। এই দেখিছে উইণ্ড' প্লাছ দিছোঁ, আমাৰ জুম হৈ গৈছে আৰু উইণ্ড' মাইনাছ দিছোঁ, জুম আউট হৈ গৈছে। ধন্যবাদ। ৰিয়া, হয় মেম। ইয়াতে কমাণ্ড প্ৰম্পট অ'পেন হৈ আছে। তুমি ইয়াত শ্ৰীৰাম ইনষ্টিটিউট যে আছে তাৰ টেক্সটৰ কালাৰটো চেঞ্জ কৰি দেখাব পাৰিবানে? পাৰিম মেম। তাৰ কাৰণে আমি ইয়াত লিখিম হেল্প কালাৰ। হেল্প কালাৰ লিখাৰ পাছত আমি ইয়াত এণ্টাৰ দিম। এণ্টাৰ দিয়াৰ লগে লগে ইয়াত দেখিব পাইছে কালাৰ শ্বৰ্টকাটসমূহ ইয়াত দি দিয়া গৈছে। আমি কোনটো কালাৰ ল'ব বিচাৰিছোঁ। এইত লাইট গ্ৰীণ আছে, মই ইয়াত লিখিম কালাৰ এ। ইয়াত দেখিব পাইছে কালাৰ এ দিয়াৰ লগে লগে আমাৰ গ্ৰীণ কালাৰত আহি গৈছে। ৰিয়া, হয় মেম। ইয়াত যে আছে এই ABC ফল্ডাৰটো তুমি হাইড কৰি দেখাব পাৰিবানে? পাৰিম মেম। তাৰ কাৰণে আমি এই ফল্ডাৰটো ক্লিক কৰি ল'ব লাগিব। ক্লিক কৰাৰ পাছত মাউচৰ ৰাইট ক্লিক কৰিব লাগিব। ইয়াতে ৰিনেম অপশ্যনটো আছে, ৰিনেমত ক্লিক কৰিব লাগিব। এতিয়া ক্লিক কৰাৰ পাছত আমি কীবৰ্ডৰ পৰা অল্টি প্ৰেছ কৰি 0160 প্ৰেছ কৰিব লাগিব। এতিয়া দেখিব পাইছে আমাৰ নেমটো ইয়াত কাট হৈ গৈছে। এতিয়া আমি ৰাইট ক্লিক কৰি প্ৰপাৰ্টিজত ক্লিক কৰিব লাগিব। প্ৰপাৰ্টিজত ক্লিক কৰাৰ পাছত কাষ্টমাইজত যাব লাগিব, চেঞ্জ আইকনত যাব লাগিব। এতিয়া ইয়াৰ পৰাই ব্লেংক আইকন এখন ক্লিক কৰি ল'ব লাগিব। ব্লেংক আইকন এটা মই ছিলেক্ট কৰি লৈছোঁ। ছিলেক্ট কৰাৰ পাছত অ'কে কৰি ল'ম। ইয়াত অ'কে কৰাৰ পাছত দেখিছে আমাৰ এই ফল্ডাৰটো হাইড হৈ গৈছে।